মাজুলীত এখনৰ এখন লৈ আহিছোঁ, এইটো হয় মইতো আহিয়ে থাকোঁ। তেওঁলোকৰ জানিবলৈ মন, পোহৰৰ বিশেষকৈ জানিবলৈ মন, কি কাহিনী কি কথা তাৰ অকণমান ইচ্ছা আছে এইবোৰ জানা। গতিকে আনিম ভাবি থাকোঁ। এইটো প্ৰগ্ৰেম হওঁতে মোৰ বন্ধু কিছুমানো বাহিৰৰ পৰা আহিছিলে, বন্ধু ভণ্টিৰ পুত্ৰ, মোৰ পত্নী, ল'ৰা ছোৱালী গোটেইখিনি। গতিকে সিহঁতৰ যাবলৈ মন, জানিবলৈ মন কথাবোৰ, আৰু মই সুযোগ নাপাওঁ, নাথাকোঁ। সময় পাৰিলে আহিম বুলি সদায় ভাবি থাকোঁ। এইবাৰ মিলি গ'ল। সেয়াই আৰু কোন সময় আচলতে মই তাকে কৈছোঁ, দৌৰি ফুৰাতকৈ এখনকৈ সত্ৰ টুৰিষ্টৰ নিচিনা চাই থকাতকৈ সিহঁতে অনুভৱ কৰাটো বিচাৰিছিলোঁ মই, জেগাটোত কেনেকুৱা লাগে বহি। সেইকাৰণে কমকৈ কৰিলোঁ। মুখাখন চাবলৈ মন আছিল মোৰ পত্নী, তেওঁ সেই ক্ৰাফ্টৰে কাম, ডিজাইনাৰ হয়, গতিকে তেওঁ সেইটো মন আছিল, মোৰো দেখুৱাব মন আছিলে। আউনীআটীখনৰ যিটো পৰিৱেশ সেইটো দেখুৱালোঁ। আকৌ কমলাবাৰীত যাব লাগিব, কাৰণ কি মই কমলাবাৰীত গৈ থাকোঁ। নাচ, মোৰ যিটো গীত মাতৰ সেইটো কাবাৰ, সেয়া মানে পাৰিলেতো আকৌ বৰদোৱা যাব লাগিব বা আৰু দক্ষিণপাট চবতে যাব লাগিব। কিন্তু এইবাৰ এইখিনিকে, আজি দিনটোহে হাতত কম সময়, গতিকে সেয়া আৰু। ঠিক আছে। ব্যুৰো ৰিপৰ্ট, দি নৰ্থ ইষ্ট।